নেগেৰাই হওক, ঢোলেই হওক, খোলেই হওক, বা স্কুলৰ পৰা আহি পেলাইও মানে টেবুলতেই হওক মাৰি দুডাল পালে তাতেই বজাবহি। প্ৰশিক্ষণ দিয়া হৈছে? প্ৰশিক্ষণ তেনেকুৱা একো নাই। সি গৰ্ভত থাকোঁতে মই আমাৰ ব্ৰহ্মপুৰ হৰিভকতি নামৰ দলতে আছিলোঁ, তেতিয়াৰ পৰা মই নাম পৰিৱেশন কৰোঁ। কিমান বছৰ ধৰি আপুনি নাম পৰিৱেশন কৰি আছে? নাম পৰিৱেশন কৰা এতিয়া মোৰ মোটামুটি 20 বছৰ ওপৰতেই হ'ল। আৰু একেটা দলতে আমি আছিলোঁ। আৰু সি গৰ্ভত থকা অৱস্থাত মই মানে প্ৰায় সেইখিনি সময়ত মই সেই 9 মাহত 9 দিনো মোৰ সময় নাছিলে যে মই ৰাতিভাগ মই মানে মাকৰ কাষত থাকিম, সেইটো মোৰ সময় নাছিলে। মই মানে প্ৰগ্ৰেমতে যাব লাগে। আৰু চায়াত সেইকাৰণে হয়তো সিও ভগৱানৰ সেই আশীৰ্বাদ তাৰ লগত আহিছে, সেইকাৰণে সেইখিনিত সি আকৰ্ষিত। কি ক'বা দেউতাই যিখিনি ক'লে, কেনেকুৱা কি ক'বা? মোবাইল চাবানে নে নেচোৱা? মোবাইল নেচোৱা? তাৰপিছত কি কি শিকিবা? খোল, নেগেৰা, মানে এইকেইটা শিকিবাই। মোবাইল নেচোৱা ন? দেউতাই তোমাক ক'তো ধৰা প্ৰশিক্ষণ দিয়া নাই, ক'তো তুমি ক্লাছ কৰা নাই। কিবা যদি ক্লাছৰ কোনোবাই যদি সুবিধা কৰি দিয়ে, পিতৃয়ে হওক বা তোমাৰ দেউতাই হওক বা মায়ে যদি সুবিধা কৰি দিয়ে, ক্লাছ ল'বানে নাই দেউতাৰ পৰাই শিকিবা?
ক্লাছ কৰিব লাগিব। অঁ কৰিবা, কিন্তু তাৰ সমান্তৰালকে তোমাৰ পিতৃ যি আছে তোমাক 7 বছৰলৈকে শিকাইছে, তোমাক 7 বছৰ নক'ব। মানে আমাৰ সংবাদ মাধ্যমত যদি কোনোবা ব্যক্তিয়ে কয় তোমাৰ 7টা বছৰ হৈছে বুলি নক'ব, তুমি তাতকৈ সৰু লাগে তোমাক। কিন্তু দেউতাই কৈছে যে দেউতাই 20টাতকৈ বৰ্ষ মানে 20 বৰ্ষতকৈও তেওঁ ধৰক নামৰ লগত জড়িত হৈ আছে, খোল হওক বা নেগেৰা হওক অন্যান্য বাঢ়ি গানকৰ লগত তেখেতে জড়িত হৈ আছে। কিন্তু তুমি যিমানখিনি পাইছা কোনো প্ৰশিক্ষণ নোপোৱাকৈ নোলোৱাকৈ তুমি পাইছা, সেইখিনি পাবলৈ সক্ষম হৈছা। ক'বা দেউতাক কেনেধৰণে ধন্যবাদ দিবা বা থেংক ইউ জনাবা। আৰু ইমানখিনি হয়তো তেখেতে ক'ব নোৱাৰিব। এই কথাত ক'বলৈ গ'লে এয়াই আছিলে যি দাদু শইকীয়াৰ পুত্ৰ। এই কথাত ক'বলৈ গ'লে যি 7টা বছৰ তেওঁ এই কথাত ক'বলৈ গ'লে আমাৰ তথা যি অসমীয়া সংস্কৃতিৰ প্ৰতি এক গৌৰৱান্বিত। মই যি এটা কথা ক'বলৈ গ'লে মই তলত যেতিয়া বহি আছিলোঁ, তেখেতে এতিয়া খোল পালন কৰি আছিলে, খোল বজাই আছিলে। যিহেতুকে অহাকাইলৈ আমাৰ নগ চহৰলৈ যি বটদ্ৰৱা সমষ্টি, বটদ্ৰৱা যিহেতুকে নৱনিৰ্মিত এটা প্ৰকল্প একেবাৰে অত্যাধুনিককৈ তেওঁলোকে সজাই পৰাই তুলিছে। প্ৰায় এটা বৃহৎ এটা এলেকা ক'ব লাগিব। যিহেতুকে অহাকাইলৈ অমিত শ্বাহ ডাঙৰীয়া আহিব, তেখেতে শুভাৰম্ভ কৰিব সেই প্ৰকল্পটো। তাৰপিছতে সাংস্কৃতিক যি নগৰী আছে, আমাৰ নগাঁওখন সাংস্কৃতিক নগৰীলৈ পৰিৱৰ্তন হ'ব। সেইসকল যি প্ৰতিভাৱান যি যুৱক আছে, যুৱকসকলক আমি এনেধৰণে আগবঢ়াই নিব লাগিব। এই কথাত ক'বলৈ গ'লে কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগাঁৱৰ পৰা ৰাজমণি দাস, ফাৰ্ষ্ট নিউজ অসম চাই থকাৰ প্ৰতিগৰাকী দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। আপোনালোকে চালে বিভিন্ন যি প্ৰতিভা। এই কথাত ক'বলৈ গ'লে ঢুলেই চাবনে নে নেগেৰাই চাব। যি দৈপাঞ্জ্যোতি শইকীয়াৰ পিতৃ আমাৰ লগত বৰ্তমান উপস্থিত আছে। আমি দৈপাঞ্জ্যোতিৰ পৰা বিভিন্ন প্ৰতিভা আমি দেখা পালোঁ। বৰ্তমান সময়ত তেখেতৰ পিতৃ আছে। দৈপাঞ্জ্যোতিক লৈ পেলাই কেনেধৰণে আশাবাদী? আশাবাদী মানে ৰাইজে আগুৱাই নিলে নিশ্চয় আমি তাত সফলমণ্ডিত হ'ম বুলি আশা কৰোঁ। আৰু নাজানো কি কৰিছিলোঁ, ভাগ্যৰ বলতেই চাগে তাক আমি আমাৰ সন্তান হিচাপে পালোঁ। আজি এয়াই নহয়, তাক 2 বছৰ বয়সৰ পৰাই সি খোল তাল নেগাৰ প্ৰতি আকৰ্ষিত আছিলে। প্ৰায় 2 বছৰ বয়সত আমি নগাঁৱতে আছিলোঁ। নগাঁৱত থকা অৱস্থাত তেওঁ কেচিঅ'ৰ বজাবৰ কাৰণে আপ্ৰাণ প্ৰয়াস কৰিছিলোঁ। তাৰপিছতে আমি আগ্ৰহী আছিলে। আমি সেই কেচিঅ' এভাগো আনি দিছিলোঁ। এতিয়া বৰ্তমান ইমানখিনি জনা হোৱা নাই। কিন্তু তাৰপিছত বয়স কিমান? বৰ্তমান বয়স 6 বছৰ কমপ্লিট হৈ পেলাই 7 বছৰ 4 দিন কি 5 দিন হৈছে, এনেকুৱা হৈছে। 7 বছৰ বুলি ক'ব পাৰি। সেয়াই আৰু তাতকৈ বেলেগ একো নাই। কিন্তু যিহেতুকে ধৰক 7 বছৰ বয়সত ইমানখিনি প্ৰতিভা, মানে 18 মাহতো হয়তো বিভিন্ন ধৰণৰ প্ৰতিভা দেখুৱাইছে বিশ্ব ৰেকৰ্ড কৰি পেলাই। কিন্তু 7 বছৰ বয়সত ইমানখিনি প্ৰতিভা, ভৱিষ্যতে কেনেধৰণে আশাবাদী দীপাঞ্জ্যোতি শইকীয়া মানে হেৰিয়ক লৈ পেলাই, শইকীয়াক লৈ পেলাই? তেওঁ যিটো আগ্ৰহ, সেই আগ্ৰহক মানে আমি পিতৃ আৰু মাতৃ হিচাপে আমি যিমানখিনি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি অশেষ। কিন্তু বৰ্তমান 7 বছৰ পিতৃত এজন সফল পিতৃ হিচাপে, 7 বছৰ বয়সত সফল এজন পিতৃ হিচাপে বহুত আমি বিভিন্ন আমি ভিডিঅ'ত দেখা পাইছোঁ বা আমি ভিডিঅ'ত দেখা পাইছোঁ আপোনাৰ লগত যায়, খোল বজায়, নেগেৰা বজায়, সমান্তৰালকৈ বাঁহীও বজায়। তেখেতে আমাৰ মাধ্যমৰ আগতো বজাই দেখুৱালে। কিন্তু তেওঁক থৈ পেলাই ভৱিষ্যতে কেনেধৰণে আশাবাদী বা কি ক'ব? আৰু গৌৰৱান্বিত এটা ধৰক মনৰ পৰা। গৌৰৱান্বিতটো বৰ্তমান একো নাই। গৌৰৱান্বিত ৰাইজে যে আশীৰ্বাদ, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ, সেইটোৱেই। তাতকৈ বেলেগ একো নাই। কিন্তু এখন যি যান্ত্ৰিকতাৰ এখন ধৰক পৃথিৱী, সকলোৱে মোবাইল বিচাৰে, বৰ্তমান মোবাইল বিচাৰে। কিন্তু তেওঁ ধৰক মোবাইলৰ পৰা দূৰীকৰণ মোৰ এটাই গৌৰৱান্বিত, মোৰ সন্তানে মোবাইলৰ প্ৰতি ইমান আকৰ্ষিত নহয়। সেইটো আমি মানে মোবাইলৰ পৰা আমি চেফতে ৰাখোঁ, বেছি আকৰ্ষিত নহয়।